নিশ্চিত আজি তিৰংগা যাত্ৰা আমাৰ ভাৰতে আজিৰ পৰা ৭৯ বছৰ আগত আজি স্বাধীনতা লাভ কৰিছিল। দেশৰ লাখ লাখ মানুহৰ কষ্টৰ বিনিময়তে আমি আমাৰ এই স্বাধীনতা আমি আজৰি আনিবলৈ সক্ষম হৈছোঁ। গতিকে আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু এই গৌৰৱ আগন্তুক প্ৰজন্মৰ কাৰণে যাতে তেওঁলোকে গৌৰৱ কৰিব পাৰে যে আমাৰ পূৰ্বপুৰুষসকলে কিমান কষ্টৰ বিনিময়ত দেশৰ স্বাধীনতা লাভ কৰিছিল আৰু এই স্বাধীনতা আগন্তুক দিনত আমি কেনেকৈ ৰক্ষা কৰিব লাগে সেই কথাটো যাতে আমাৰ আগন্তুক প্ৰজন্মই জানে, তাৰ বাবে আজি সমগ্ৰ দেশত আমি তিৰংগা যাত্ৰা উলিয়াইছোঁ আৰু প্ৰতিটো দেশৰ চুকে কোণে যাতে এই তিৰংগা যাত্ৰাৰে আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ, আমাৰ স্বাধীনতাক লৈ যাতে আমি অহংকাৰ কৰিব পাৰোঁ, তাৰ কাৰণে এই তিৰংগা যাত্ৰা আজি আমি উলিয়াইছোঁ। সমগ্ৰ ভাৰততে ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ ভাৰতে প্ৰতি ঘৰ মানুহতে আমি তিৰংগা যাত্ৰা পাতিছোঁ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ বহুত কষ্টোপাৰ্জিত যি স্বাধীনতা, এই স্বাধীনতাৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে আজি সমগ্ৰ ভাৰততে কৰা হৈছে আৰু আমি আজি তেজপুৰতো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা দলৰ শুভাকাংক্ষী আৰু ৰাইজৰ উপস্থিতিত আমি এই তিৰংগা যাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এই স্বাধীনতা দিৱসৰ প্ৰাক্ষণত আজি শোণিতপুৰ জিলাৰ উদ্যোগত তথা তেজপুৰ নগৰ মণ্ডলৰ সহযোগত তিৰংগা যাত্ৰা অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ কিছু সময় পূৰ্বে আমি বিভাজন বিভীষিকাৰ যি স্মৃতি দিৱস সেই স্মৃতি দিৱস পালন কৰিলোঁ আৰু লগতে এতিয়া আমাৰ সম্পূৰ্ণ ৰাইজ ওলাই আহিছে আৰু আমি তিৰংগা যাত্ৰা এতিয়া আৰম্ভ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।